কলিয়াবৰৰ হাতীমূৰাত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া আৰু যি ব্ৰহ্মপুত্ৰৰ পাৰত যি বনভোজস্থলী আছে, বনভোজস্থলীতে দেখা গৈছে ব্যাপক গৰাখহনীয়া হৈছে। বিগত প্ৰায় দুসপ্তাহ ধৰি ইয়াত গৰাখহনীয়া অব্যাহত আছে। গৰাখহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে কিছু ব্যৱস্থা লৈছে। সেই ব্যৱস্থা কিমান ফলপ্ৰসূ হ'ব সেয়া সময়তে দেখা যাব। কিন্তু ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ লগে লগে হাতীমূৰাৰ ব্ৰহ্মপুত্ৰ পাৰ দিনক দিনে খহিবলৈ আৰম্ভ কৰিছে। আৰু যি জলসম্পদ বিভাগে বোল্ডাৰ দি বা গছৰ ডালপাত দি গৰাখহনীয়া ৰোধৰ চেষ্টা চলাইছে। কালি দিনৰ ভাগত নগাঁও জিলা উপায়ুক্তগৰাকীও আহিছে, এই স্থান পৰিদৰ্শন কৰিছে আৰু জলসম্পদ বিভাগক যাৱতীয় ব্যৱস্থা ল'বলৈ তেওঁলোকক নিৰ্দেশ দিছে যে যি গৰাখহনীয়া হৈ আছে সেই গৰাখহনীয়া ৰোধৰ বাবে তাৎক্ষণিকভাৱে ব্যৱস্থা ল'বলৈ তেওঁলোকক নিৰ্দেশ দিছে। এই স্থান পৰিদৰ্শন কৰিছে আৰু যি জলসম্পদ বিভাগে যি গৰাখহনীয়া ৰোধৰ চেষ্টা চলাইছে, কিন্তু ইয়াত গৰাখহনীয়া এতিয়ালৈকে ৰোধ হোৱা নাই। আৰু ইয়াত যিহেতু স্থানীয় লোক আছে, আমি স্থানীয় লোকৰ পৰা আসলে জানিবলৈ চেষ্টা কৰিম। দেখা গৈছে কিছুদিন ধৰি ইয়াত গৰাখহনীয়া হৈ আছে। কেতিয়াৰ পৰা হৈছে কি গম পাইছে? মই যোৱা সপ্তাহত ইয়াতে আহিছিলোঁ, তেতিয়াও প্ৰত্যক্ষ কৰিছিলোঁ ইয়াত খহনীয়া। বৰ্তমানো খহি আছে দেখিবলৈ পাইছোঁ। নদীৰ পানী বাঢ়ি আছে। নদীৰ পানী বাঢ়ি আছে, হয়। ব্যৱস্থা লৈছে নেকি বিভাগে? বিভাগীয় ব্যৱস্থা বৰ্তমানলৈকে লৈছে যে অনুভৱ হোৱা নাই তেনেকুৱা, কিন্তু তাতে দেখা পাইছোঁ কিছুমান জিঅ' টিউব হ'ব নেকি, এইকেইটা জিঅ' টিউবৰ ব্যৱস্থা কৰিছে, হয়। আৰু আমাৰ স্থানীয় বিধায়ক কেশৱ মহন্তৰ সবল নেতৃত্বত তেওঁ বিশেষ ভূমিকা লৈ জলসম্পদ বিভাগৰ সহযোগত নিশ্চয় ইয়াৰ বিহিত ব্যৱস্থা ল'ব বুলি আমি ভাবোঁ। এই অঞ্চলটো সহায় নিয়ে যেনে ব্যাপক এটা ক্ষতি হ'ব। হয়, এইখিনি সকলোৱে জানে। হাতীমূৰা আমি বৰ্তমান যোনটো জেগাত উপস্থিত আছোঁ, এইটো হাতীমূৰাৰ পিকনিক স্পট। কাষতে আপোনাৰ হাতীমূৰা দেৱালয় আছে। আৰু এই জেগাখিনি যদি নোহোৱা হৈ যায়, কলিয়াবৰৰ পৰ্যটকৰ ক্ষেত্ৰতো নিশ্চয় এটা বিশেষ প্ৰভাৱ পৰিব। নিশ্চয় তেওঁলোকে উল্লেখ কৰিছে যে হাতীমূৰা এটা বনভোজস্থলী। এই বনভোজস্থলীৰ কাষতে আছে হাতীমূৰা দেৱালয়, দুৰ্গা দেৱীৰ দেৱালয় আছে। এই দেৱালয়ৰ কাষৰে যি মুকলি পথাৰ আছে, এই পথাৰতে প্ৰতি বছৰে বনভোজকাৰী দল আহে, পৰ্যটকৰ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু। আৰু সেই স্থানতে এতিয়া ব্ৰহ্মপুত্ৰৰ ব্যাপক গৰাখহনীয়া হৈছে। বিগত প্ৰায় দুসপ্তাহ ধৰি গৰাখহনীয়া অব্যাহত আছে। জলসম্পদ বিভাগে ব্যৱস্থা লৈছে গৰাখহনীয়া ৰোধৰ বাবে, কিন্তু সেই ব্যৱস্থা ফলপ্ৰসূ হ'বনে নাই সেয়া সময়তে দেখা পোৱা যাব। কিয়নো ব্ৰহ্মপুত্ৰৰ জলস্তৰ দিনক দিনে বৃদ্ধি পাইছে। সেই পৰিপ্ৰেক্ষিতত দেখা গৈছে এনেদৰে যি পূৰ্বৰ যিসমূহ শিল আছিলে, এই পাৰত শিলসমূহ লাহে লাহে খহি পৰিছে। আৰু এতিয়া জলসম্পদ বিভাগে পাহাৰৰ পৰা শিল কাটি এই গৰাখহনীয়া অংশত তেওঁলোকে পেলাইছে গৰাখহনীয়া ৰোধৰ বাবে, কিন্তু সেই ব্যৱস্থাই কিমান ফলপ্ৰসূ হ'ব সময়তে গম পোৱা যাব। মুঠৰ ওপৰত ব্ৰহ্মপুত্ৰৰ ব্যাপক গৰাখহনীয়াৰ কবলত পৰিছে কলিয়াবৰ এই ঐতিহ্যমণ্ডিত স্থান। আৰু হাতীমূৰা যি বনভোজস্থলী ব্যাপক গৰাখহনীয়াৰ কবলত পৰিছে। আৰু এই গৰাখহনীয়া ৰোধৰ বাবে জলসম্পদৰ বাবে কি ব্যৱস্থা লয় বা এই ৰোধৰ ক্ষেত্ৰত তেওঁলোকে সফল হ'বনে নাই সেয়া অৱশ্যে সময়তে দেখা পোৱা যাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।